Children, আজি মই তোমালোকৰ বাবে ক্লাছ 5ৰ বিগিনাৰ্ছ ইংলিছ কিতাপখনৰ লেসন নাম্বাৰ 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই পাঠটো লৈ আহিছোঁ। তোমালোকে কিতাপখন উলিয়াই ল'বা, মই পঢ়ি যাম আৰু মোৰ লগে লগে গাই যাবা। লেটছ ষ্টাৰ্ট। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। All things bright and beautiful. All creatures great and small. All creatures great and small. All things wise and wonderful. All things wise and wonderful. The Lord God made them all. The Lord God made them all. Each little flower that opens. Each little flower that opens. Each little bird that sings. Each little bird that sings. He made their glowing colors. He made their glowing colors. He made their tiny wings. He made their tiny wings. এই কবিতাটোৰ মূল যিটো অসমীয়া ভাঙনি সেইখিনি কৈ যাম, তোমালোকে মন দি শুনিবা। সকলোবোৰ বস্তু উজ্জ্বল আৰু শুৱনি। সকলোবোৰ প্ৰাণী ডাঙৰ আৰু সৰু। আৰু সকলোবোৰ বস্তু জ্ঞানী আৰু অদ্ভুত। ভগৱানে এই সকলোবোৰকে সৃষ্টি কৰিছে। প্ৰত্যেক সৰু ফুলবোৰ যেতিয়া ফুলিব ধৰে, প্ৰত্যেকটো সৰু সৰু চৰাই যেতিয়া গান গাব ধৰে, এই সকলোবিলাক ভগৱানে সৃজন কৰিছে। আৰু লগতে সিহঁতৰ যিবিলাক উজ্জ্বল ৰংবোৰ তেওঁৱে সাজিছে। আৰু সিহঁতৰ নিচেই সৰু সৰু পাখিবোৰ সেইবিলাক ভগৱানে সৃষ্টি কৰিছে। এতিয়া তোমালোকে মন দি ভিডিঅ'টো চাবা দেই। আৰম্ভণিৰ পৰা শেষলৈকে চাই শেষ কৰাৰ বাবে বহুত বহুত ধন্যবাদ।